নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ঈশ্বৰৰ কৃপাত ভালে কুশলে আছে। এতিয়া বৰদিনৰ বতৰ নহয় জানো? আমি সকলোৱে বিভিন্ন অনুষ্ঠানসমূহ উদযাপন কৰি সেই মহান ঈশ্বৰৰ আগমনৰ দিনটোক আমি শুৱৰি আছো নহয় জানো বন্ধুসকল? আমি বিভিন্ন ধৰণে আমি উদযাপন কৰি আছো। আৰু আমি আচলতে বৰদিনৰ শব্দৰ অৰ্থ বা প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীলৈ যি আগমন ঘটিছিল, প্ৰভু যীশু খ্ৰীষ্ট যি উদ্দেশ্যলৈ এই পৃথিৱীলৈ আহিছিল, তাৰ বিষয়ে আমি জনাটো খুব দৰকাৰ। আমি জানো, কিন্তু আমি হয়তো সময়ৰ সোঁতত ব্যস্ততাৰ কাৰণে কেতিয়াবা পাহৰি যাওঁ নহয় জানো? বাৰু সেই যি কেইটকা নহওক, বেছি পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি সকলোৱে ভিডিঅ'টি চাওঁ। আজিৰ যি পবিত্ৰ বাইবেলৰ যি খণ্ড লৈ, যি শাস্ত্ৰাংশ লৈ আপোনালোকৰ ওচৰলৈ আহিছো, সেয়া হৈছে ৰোমিয়া পুস্তকৰ 6 অধ্যায় 23 পদ। ৰোমিয়া পুস্তকৰ 6 অধ্যায় 23 পদ। শাস্ত্ৰাংশটিত এইদৰে লিখা আছে, কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন। আমেন। মই আকৌ এবাৰ পঢ়ি দিছো, কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন। আমেন। ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক। বন্ধুসকল, এই শাস্ত্ৰাংশটি বৰদিনৰ লগত খুব উচ্চৰ সম্পৰ্ক আছে। আৰু ইয়াত প্ৰভু যীশু খ্ৰীষ্টৰ এই পৃথিৱীলৈ অহাৰ উদ্দেশ্যসমূহ ইয়াত সুন্দৰভাৱে এই পদটিত বৰ্ণনা কৰিছে নহয় জানো? গতিকে এই পদ অনুসৰি এইদৰে কৈছে যে পাপৰ বেচ মৃত্যু, কিন্তু প্ৰভু যীশু খ্ৰীষ্টত অনন্ত জীৱন বুলি ইয়াত কৈছে। বেচ মানে কি? বেচ মানে মই যি কৰ্ম কৰি তাৰ পৰা পাবলগীয়া যি নেকি মূল্য, তাক বেচ বুলি কোৱা হয়। এতিয়া পাপ কৰিলে পাপৰ মূল্য, পাপ কাম কৰাটোৰ পৰা পাবলগীয়া মূল্যটো কি বুলি ক'লে? মৃত্যু। কিন্তু ঈশ্বৰে মানুহক ইমান প্ৰেম কৰে যে তেওঁ মৃত্যু নহয়, কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা যদিও আমি মৃত্যু হ'বলগীয়া আছিল, আমি অনন্ত মৃত্যু হ'বলগীয়া আছিল, তথাপিও আমাক অনুগ্ৰহ প্ৰদান কৰিলে, আমাক প্ৰেম কৰিলে। আমাৰ যোগেদি প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি আমি অনন্ত জীৱন প্ৰাপ্ত হ'বলৈ আমি সমৰ্থ হলো নহয় জানো? নহয় জানো প্ৰিয় বন্ধুসকল? গতিকে আজি আমি চাওঁ হওক, যিয়ে নেকি বৰদিনৰ বতৰ, গতিকে আমি বৰদিন কোনে কেনেকে কাৰ কাৰণে কেনেকুৱা ধৰণৰ মিনিং হয় বা কেনেকুৱা অৰ্থ প্ৰকাশ কৰে তাৰ বিষয়ে চাওঁ হওক। আজি সমগ্ৰ পৃথিৱীয়ে এই ডিচেম্বৰ মাহটোত বিভিন্ন ধৰণে কাৰ্যসূচী গ্ৰহণ কৰি বৰদিন উদযাপন কৰি আহিছে। বৰদিন ডিচেম্বৰৰ 1 তাৰিখ হোৱাৰ লগে লগে মানুহৰ ঘৰত সকলোৱে বিভিন্ন ধৰণৰ সাজ-সজ্জা, আলোকসজ্জা আদিৰে ঘৰবিলাক শুৱনি কৰি তোলে, চাফ চিকুণ কৰি তোলে, ঘৰবিলাক ডেকৰেশ্যন ভাল কৰে নহয় জানো? গতিকে আমি এই সময়ত চাওঁ হওক বৰদিন কাৰ কাৰণে কেনেকুৱা অৰ্থ প্ৰকাশ কৰে। বৰদিনৰ কিছুমান মানুহে ভাবে বৰদিন মানে হৈছে পাৰ্টি উদযাপন কৰাৰ বতৰ, পাৰ্টি মনোৱাৰ বতৰ, ফূৰ্তি কৰাৰ বতৰ, পিকনিক কৰাৰ বতৰ, বা
বন্ধু বান্ধৱৰ ঘৰত যোৱাৰ বতৰ, আত্মীয় স্বজনৰ ঘৰত যোৱা বতৰ। আৰু কিছুমানৰ মতে বৰদিন হৈছে খোৱা বোৱাৰ বতৰ। ঠাণ্ডা হয় বতৰটো, ভালদৰে খাব লাগে, নহয় জানো? মাছে মাংসই সকলোবোৰ ভালদৰে খোৱা বতৰ। আৰু কিছুমানৰ মতে নতুন কাপোৰ কিনাৰ বতৰ, কিছুমানৰ মতে হয়তো ফূৰ্তি কৰাৰ বতৰ। কিন্তু প্ৰিয় বন্ধুসকল, সেইবোৰ আমি জগতত যিহেতু আছো, আমি মানুহ হিচাপে ইয়াক আমি পালন কৰো, ই সত্য কথা। কিন্তু তাৰ মাজত এটা গভীৰ অৰ্থ লুকাই আছে। সেই অৰ্থটি আমি পাহৰি যোৱাটো উচিত নহব। বৰদিনৰ প্ৰকৃত অৰ্থ ক'ত আছে বুলি ক'লে, বৰদিনৰ প্ৰকৃত অৰ্থ আছে প্ৰভু আজিৰ পৰা 2000 বছৰৰ আগতে প্ৰভু যীশু খ্ৰীষ্টৰ সেই মহান ত্যাগত অৰ্থটো লুকাই আছে। মানুহে পাপৰ, আমাৰ আদি পিতৃ আদমে কৰা পাপৰ যোগেদি মানুহ মৃত্যুৰ মুখলৈ যাবলগীয়া আছিলে। সেয়া শাৰীৰিক মৃত্যুৰ কথা কোৱা নাই, সেয়া আত্মিক মৃত্যু, অনন্ত মৃত্যুৰ কথা কৈছে। কাৰণ আমি যদি চাওঁ, যি মানুহে অপৰাধ কৰে, যি মানুহে ক্ৰাইম কৰে, সেই মানুহে সদায় শাস্তি ভোগ কৰে। আৰু সেই মানুহৰ ঠাইত অন্য মানুহক শাস্তি দিয়া নহয়। যি মানুহে বেয়া কাম কৰে তাকেই শাস্তি দিয়া হয়। কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি প্ৰভু যীশু খ্ৰীষ্টই আমাৰ সকলোৰে কাৰণে নিজে অপৰাধী হৈ গ'ল। মানুহে কি অপৰাধ কৰিছিল বুলি ক'লে, মানুহে পাপ কৰি, ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি মানুহে অপৰাধ কৰিছিল। আৰু সেই অপৰাধৰ কাৰণে মানুহে অনন্ত জীৱনৰ পৰা বঞ্চিত হবলগীয়া আছিল। মানুহে অনন্ত মৃত্যু হবলগীয়া আছিল। কিন্তু মানুহৰ সকলোবোৰ পাপ প্ৰভু যীশু খ্ৰীষ্টই নিজৰ গাত পাতি ললে আৰু নিজকে মানুহৰ কাৰণে তেওঁ নিজকে ত্যাগ কৰিলে আৰু নিজৰ কালবাৰী ক্ৰুচত নিজকে অৰ্পণ কৰি আমাৰ সকলোৰে কাৰণে তেজ বুৱাই দিলে, সেই পবিত্ৰ তেজ। আৰু সেই পবিত্ৰ তেজৰ যোগেদি আজি আমি সকলোৱে মুক্ত হৈছো, অনন্ত মৃত্যুৰ পৰা মুক্ত হৈছো, অনন্ত জীৱনৰ, অনন্ত মৃত্যুৰ জেগাত আমি অনন্ত জীৱনৰ ভাগিদাৰী হৈছো। কাৰণ প্ৰভু যীশু খ্ৰীষ্টৰ এই পৃথিৱীলৈ অহাৰ উদ্দেশ্যই আছিল মানুহক অনন্ত জীৱন দিয়া। কাৰণ মানুহ আছিল ঈশ্বৰৰ প্ৰিয় সৃষ্টি, আৰু সেই প্ৰিয় সৃষ্টিৰ ধ্বংস ঈশ্বৰে কেতিয়াও সহ্য কৰিব পৰা নাছিল। আৰু সেই ধ্বংসৰ পৰা ৰক্ষা কৰিবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টক এই পৃথিৱীলৈ প্ৰেৰণ কৰা হৈছিল। আৰু প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰকৃত পৰিচয় কি বুলি ক'লে মানে আমি যোহনে লিখা শুভবাৰ্তাৰ 1 অধ্যায় 1 পদত আমি পাম যে আদিতে বাক্য আছিল, সেই বাক্যই মাংস হ'ল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। গতিকে যেতিয়া বাক্য হৈ আছিল তেতিয়া ঈশ্বৰ নিৰাকাৰ আছিল। যেতিয়া মাংসত পৰিণত হ'ল, সেই মাংসই হৈছে প্ৰভু যীশু খ্ৰীষ্ট, আৰু সেই বাক্য ঈশ্বৰে নিৰাকাৰ অৱস্থাত বাক্য, আৰু যেতিয়া আকাৰ ধাৰণ কৰিলে তাক মাংস বুলি কোৱা হয়। আৰু সেই মাংসই হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আৰু সেই মাংস ধাৰণ কৰা উদ্দেশ্যটোৱেই আছিল মানুহক পাপৰ পৰা ক্ষমা কৰিবলৈ নিজকে ক্ৰুচত বলি দিয়া। গতিকে প্ৰিয় বিশ্বাসীসকল, হয়, আজি আমি পিকনিক উদযাপন কৰিছো, আজি আমি পাৰ্টি উদযাপন কৰিছো, আমি নতুন কাপোৰ চিলাইছো, আমি বন্ধু বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈছো, আমি আত্মিক স্বজনৰ ঘৰলৈ ফুৰিবলৈ গৈছো, ভাল ভাল আহাৰ খাইছো, ফূৰ্তি কৰিছো, নাচিছো, বাগিছো। কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ সেই ত্যাগক আমি পাহৰি পেলাইছো নেকি? প্ৰভু যীশু খ্ৰীষ্টৰ সেই ক্ৰুচীয় বলিক আমি পাহৰি পেলাইছো নেকি? প্ৰভু যীশু খ্ৰীষ্টৰ সেই ত্যাগক আজি পাহৰি যোৱা অনুচিত।
আজি আমি ইমান উলহ মালহেৰে, ইমান ভোগ বিলাসিতাৰে, ইমান লাক্সাৰিয়াছ ভাৱে আমি বিভিন্ন কাৰ্যসূচীবোৰ উদযাপন কৰিছো, নাচিছো, গাইছো, আমি খাদ্যসমূহ খাইছো। কিন্তু আপোনালোকে জানেনে, প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম হৈছিল, যি সময়ত তেওঁ জন্ম হৈছিল, তেওঁক জন্ম দিবলৈ এটুকুৰা ঠাই বিচাৰি পোৱা নাছিল। তেওঁক সেই গোহালি ঘৰৰ গৰুৱে দানা খোৱা পাত্ৰত তেওঁক জন্ম দিবলগীয়া হৈছিল। আৰু তেওঁ যোনদিনাখন বলি হৈছিল মানুহৰ কাৰণে, সেই বলিৰ কথা আপোনালোকে পাহৰি গলে নহব, বা মই পাহৰি গলে নহব। তেওঁ প্ৰতিটো তেওঁ চাবুকৰ তেওঁ কোব খাইছিল, 39 কোব তেওঁৰ পিঠিত খাইছিল। আৰু প্ৰতিবাৰতে তেওঁৰ সেই কোবত তেওঁৰ গাৰ পৰা তেজ বাহিৰ হৈ গৈছিল। তেওঁৰ জন্ম সময়তো তেওঁ কষ্টত জন্ম লাভ কৰিছিল, আৰু তেওঁ বলিৰ সময়তো তেওঁ অতিপাত কষ্ট অনুভৱ কৰিছিল। সেয়া কেৱল আপোনাৰ আৰু মোৰ পাপৰ কাৰণে। প্ৰিয় বন্ধুসকল, আজি আমি উদযাপনৰ নামত কি কৰিছো? আমি উদযাপনৰ নামত আমি প্ৰভু যীশু খ্ৰীষ্টক পাহৰি আজি আমি প্ৰভু যীশু খ্ৰীষ্টৰ বিৰুদ্ধে প্ৰচাৰ কৰি আছো, নহয়নে? কাৰণ আমি যদি যীশুক জনা মানুহ হৈ, আমি যদি খ্ৰীষ্টত বিশ্বাসী লোক হৈ, যদি আমি সংসাৰৰ মানুহৰ দৰে যদি আমি পবিত্ৰ বৰদিন উদযাপন কৰিছো, কেৱল খানা পিনাৰ মাজতে আবদ্ধ হৈ যদি আমি আত্মা উদ্ধাৰ কৰাৰ কথা পাহৰি গৈছো, যদি আমি সংসাৰৰ মানুহৰ দৰে নাখাবলগীয়া বস্তু খাই যদি বৰদিন পালন কৰিছো, তেনেহলে আমি প্ৰভু যীশু খ্ৰীষ্টক আমি বাৰে বাৰে আমি ক্ৰুচবিদ্ধ কৰি আছো, বাৰে বাৰে ক্ৰুচিফাই কৰি আছো। প্ৰিয় বন্ধুসকল, যদি আমি তেনে কৰিছো, তেনেহলে আমাৰ প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি খ্ৰীষ্টিয়ান বুলি হোৱাৰ পৰিচয় লোৱাৰ কোনো সাৰ্থকতাই নাথাকিব। আমি যদি প্ৰভু যীশু খ্ৰীষ্টৰ যদি শুভবাৰ্তা প্ৰচাৰ কৰি আজি এই যি বৰদিনৰ যি শুভবাৰ্তা, তেওঁ যি স্বৰ্গৰ পৰা আহি আমাৰ কাৰণে ত্যাগ কৰা শুভবাৰ্তা যদি আমি প্ৰচাৰ কৰাত ব্যৰ্থ হৈছো আমাৰ কৰ্মৰাজিৰ যোগেদি, তেনেহলে আমি সন্তাপৰ পাত্ৰ হ'ম। আৰু সেই ইস্কৰিওতীয়া যিহুদাৰ বিষয়ে প্ৰভু যীশু খ্ৰীষ্টই কি কৈছিল জানেনে? ইস্কৰিওতীয়া যিহুদা এজন শিক্ষিত প্ৰভু যীশু খ্ৰীষ্টৰ শিষ্য আছিল। তেওঁৰ বিষয়ে প্ৰভু যীশু খ্ৰীষ্টই কৈছিল যে তেওঁক এজন মানুহে শত্ৰুৰ হাতত সুধাই দিবলগীয়া আছে, আৰু সেই মানুহজনৰ পৃথিৱীত জন্ম নোহোৱা হলেই ভাল আছিল বুলি কৈছে। গতিকে ইস্কৰিওতীয়া যিহুদাইতো আজিৰ পৰা 2000 বছৰৰ আগতে 30 টকাত প্ৰভু যীশু খ্ৰীষ্টক বিক্ৰী কৰিছিল, নহয় জানো? কিন্তু আজি সেই 21 শতিকাটো, 21st চেঞ্চুৰীটো হয়তো আমাৰ মাজত আমি প্ৰভু যীশু খ্ৰীষ্টক আমি হয়তো আমাৰ কৰ্মৰাজিৰ যোগেদি বিক্ৰী কৰি আছো, আমাৰ আচাৰ ব্যৱহাৰৰ যোগেদি বিক্ৰী কৰি আছো, আমি নকৰিবলগীয়া কাম কৰি বিক্ৰী কৰি আছো। যদি আমাৰ ক্ষেত্ৰতো যদি প্ৰভু যীশুৱে খ্ৰীষ্টই যদি কয় যে এই মানুহজনৰ পৃথিৱীত যদি জন্ম নোহোৱা হলেই ভাল আছিল বুলি যদি কবলগীয়া হয়, তাতকৈ আৰু দুখৰ কথা একো নহব মোৰ প্ৰিয় বন্ধুসকল। গতিকে আহক এই বৰদিনৰ বতৰ আমি উদযাপন কৰো হওক, কিন্তু বৰদিনৰ প্ৰকৃত অৰ্থ আমি পাহৰি নাযাওঁ হওক। যি প্ৰভু যীশু খ্ৰীষ্টই মানুহৰ কাৰণে ত্যাগ কৰিলে, কষ্ট কৰিলে, মানুহক অনন্ত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ পৃথিৱীলৈ আহিলে, আমি তাক পাহৰি নাযাওঁ হওক। গতিকে আমি আজি সংকল্প লওঁ হওক যে প্ৰভু যীশু খ্ৰীষ্টক আমি প্ৰকৃতভাৱে সন্মান কৰি, আদৰ কৰি, তেওঁৰ আদৰ্শ মতে আমি চলো হওক। গতিকে ইমানকে কৈ আজি ঈশ্বৰৰ বাক্য সামৰণি মাৰিছো। আপোনালোকে যদি ভাল পাইছে তেনেহলে ভিডিঅ'সমূহ চাব, ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
মোক উৎসাহ দিবৰ কাৰণে বন্ধুসকল এই চেনেলৰ যোগেদি ঈশ্বৰৰ বাক্য দিয়াৰ মোৰ আন একো উদ্দেশ্য নাই মোৰ উদ্দেশ্য এটাই যাতে আমি খ্ৰীষ্টীয় ভাই হিচাপে এজনে আনজনক উৎসাহিত কৰিব পাৰো এই চেনেলৰ যোগেদি আমেন ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক পুনৰ এটি ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহো ধন্যবাদ